আমি সন্তুষ্ট নহয় কি যে ৪৫ জন আসামীৰ ভিতৰত আধাতকৈ বেছি আসামী তেওঁলোক দুখৰ পৰা মুক্ত হৈ গ'ল অৰ্থাৎ আজিৰ পৰা তেওঁলোক ৰেহাই পালে গতিকে দুখমুক্ত হোৱাৰ পিছত তেওঁলোকক ইয়াত জেলত ৰাখিব নোৱাৰে গতিকে সেইটোত আমি খুব এটা সুখী নহয় আকৌ আপিল কৰিব নেকি আমি নিশ্চয় আপিল কৰাৰ কাৰণে ভাবিছোঁ আৰু এইটো আমি আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰি পেলাই পৰৱৰ্তী ব্যৱস্থা আমি হাতত ল'ম তিনিজন জুবিনেল আছিলে এই ৪৫ জনৰ ভিতৰত সেই ৩জন নপৰে তেওঁলোকৰ বিচাৰৰ যিটো মানে চূড়ান্ত হেৰি ৰায়দান সেইটো আমি নাজানো এইটো য'ত সেই জুবিনেল আদালতত হৈছে তাৰ পৰাহে জানিব পাৰি ২৪ তাৰিখে যিহেতু শাস্তি প্ৰদানৰ ঘোষণা কৰা হ'ব সেইটো সেইদিনা আমি আহিম আমি নিশ্চয় যিসকল ধাৰা ৩০২ৰ অধীনত যিসকলক দোষী সাব্যস্ত কৰা হ'ব তেওঁলোকৰ আমি ফাঁচি হোৱাটো বিচাৰিছোঁ এইটো কিন্তু স্পষ্ট কথা আৰু তেতিয়াহে এটা দৃষ্টান্তমূলক শাস্তি হ'ব আৰু সেইটো সৰ্বভাৰতৰ কাৰণে বা আমাৰ উত্তৰ পূব ভাৰতৰ কাৰণে এটা দৃষ্টান্তমূলক এটা উদাহৰণ আমি পাম সেইকাৰণে আমি সেইটো তেওঁলোকৰ ফাঁসি হোৱাটো বিচাৰিছোঁ নিশ্চয় সেইটোতো আছে পিছলৈকে আছে এতিয়া এই ২৫ জনৰ ক্ষেত্ৰতে আমি সম্পূৰ্ণ সুখী হোৱা নাই ২৫ জনক দুখমুক্ত কৰা হৈছে ২৫ জনক ইয়াৰ পিছত নিশ্চয় এইটো কথাটো আমি বাৰে বাৰে কৈছোঁ মই এতিয়া এইমাত্ৰ ক'লোঁ যে বাকী ২৫ জনৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ সুখী নহয় হয়তো কেইজনমান হয়তো নিশ্চয় হয়তো নিৰ্দোষী হ'ব পাৰে কিন্তু গোটেইবিলাক এই আধাতকৈ বেছি ব্যক্তি নিৰ্দোষী নহয় কাৰণ মহামান্য আদালতে পৰোক্ষ সাক্ষ্যদানৰ কথাখিনি তেওঁলোকে বিবেচনা নকৰিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ